খুৰী ভোক লাগিছে মোক ভাত দিয়া এটা কথা কম বুলি ভাবিছিলো কিন্তু এটা দেখোন তোমাৰ ওচৰলৈকে পঠিয়াব সেইবাবে ডাইৰেক্ট আহি তোমাকে ক'লো বৰ ভাল কৰিলা ব'লা তোমাক খাবলৈ দিওঁ ব'লা খুৰী দাদাক ভাত দিলে নহ'ব মোকো ভাত দিব লাগিব মোৰ বহুত ভোক লাগি আছে মামু তুমি গা ধুলানে ভাত খাবলৈ সৰি মই পাহৰি গৈছিলো এজাজ গ'লো এজাজ আহিলো তুমি ভাতকেইটা ভাড়া হ'ব যোৱা খুৰী তুমি ইমান ভাল কিন্তু সকলোৱে দেখোন তোমাকে গালি পাৰি থাকে মই নিজেই ভুলবোৰ কৰি থাকো গালিটো পাৰিবই নহয় খুৰী তোমাক মায়েও গালি পাৰিছে পাপায়েও গালি পাৰিছে আইতায়েও গালি পাৰিছে আনকি চোৱা তোমাক খুৰায়েও গালি পাৰিছে কাৰিকৰী শিক্ষাৰ প্ৰশিক্ষণ ল'ব বিচাৰে নেকি অতি কম খৰচত আপুনিও নামভৰ্তি কৰিব পাৰিব ব্ৰহ্মপুত্ৰ ITI টেঙাখাটত ব্ৰহ্মপুত্ৰ ITI টেঙাখাটত আপুনি কৰিব পাৰিব ইলেক্ট্ৰিচিয়ান ফিটাৰ মেকানিক ডিজেলৰ ডিপ্ল'মাৰ কোৰ্চ তেন্তে পলম কিহৰ অচিৰেই যোগাযোগ কৰক 9577647268 অথবা 8721980880 নম্বৰত ৰঞ্জন তই কিবা এটা কৰ মোৰ পইচা বহুত প্ৰয়োজন হৈছে এইটো বয়সত বেলেগ চাকৰি কোনে দিব তই চিন্তা নকৰিবি মোৰ লগত ব্যৱসায়ৰ কাম এটা আছে আৰু তোৰ পইচা দুদিনত ডাবল হৈ যাব দুদিনত কেনেকৈ বিপদবোৰ যে দিনে দিনে বাঢ়িয়ে আহিছে মোৰ চিন্তাই লাগিছে আপুনি মামু আৰু সাগৰ অফিচটো কেনেকৈ দিব বাৰু এবাৰ মাৰ লগত কথা পাতি চাওকচোন বাৰু মাক কৈ কি লাভ আছে মাক এইবিলাক কথা কৈ একো লাভ নাই মো তো গা ধোৱা হল নে নাই হোৱা ৰবা ইমান দেৰি কৰিছ কি মো এই ছোৱালীজনীৰ পৰা শান্তি নাই আৰু দেই ইফালে কামৰ আজৰিয়ে নাই কিয়া হল তুমি ইমান কিয় চিঞৰি আছা মা নিশ্চয় বোলে তই কৰিছ কি বাৰু হ'ব তুমি যোৱা ভাত বাহাগৈ ৰবা আগতে মই তোমাৰ মূৰটো খনিয়াই দিওঁ ৰমি মই তোমাক ৰুমত বিচাৰি ফুৰিছো আৰু তুমি এইবোৰ ইয়াত কি কৰিছা কি হ'ব ভাল নধৰিবা কি হলনো মাক পানীখিনি যত্ন দিবলৈ কওঁতে ফ্ৰিজাৰ উতলা পানীখিনি কোনে দি আহিছে মাই গড মই ভুলতে মনে মনে থাকা কেতিয়াবা গৰম ইস্ত্ৰি এৰি থৈ আহা কেতিয়াবা পানী গৰম কৰি এৰি থৈ আহা ফ্ৰিজাৰত এনেকৈ হ'লে নহ'ব বাকীবোৰ পৰিয়ালৰ সদস্যৰ দৰে তুমিও মোক বিশ্বাস নকৰা হৈছা মই চব কাম কৰোঁ বুলি নকৰোঁ কৰিবলৈ যাওঁ কিবা এটা কৰি পাওঁ কিবা এটা এই পাগলামিবোৰ এৰা আজিকালি এনেকুৱা লাগে যেন মই বহুদিন ধৰি দুৱাৰ খিৰিকী নাইকিয়া মালগাড়ী ডবা এটাত সোমাই আছো আৰু এতিয়াৰ পৰা ওলাই যোৱাৰ পথ যেন মোৰ কাৰণে বন্ধ হৈ পৰিছে পলাপকি নাথাকিবা নেক্সট টাইম যাতে এনেকুৱা ৰিপিট নহয় মইতো প্ৰথমে কৈছিলো তইহে শুনা নাছিলি এই পাগলীজনীক লৈ কি কৰ বৰ লভ মেচ কৰ এতিয়া কেনেকুৱা কৰিছে দেখিছ আমি কিন্তু এনেকৈ থাকিব নোৱাৰো মা এই পাগলবোৰে কি কৰে কোনো ঠিকনা নাই ৰবা কম্পি সকলো কথা খঙেৰে নহয় প্লিজ আইতা আৰু মা তোমালোকে খুৰীক মিছাতে কিয় পগলা বুলি কৈ আছা মা খুৰীক তোমালোকে কিহতনো পাগল দেখিলা চোৱা আইতা খুৰীৰ কথা পাহৰি যোৱাটো এটা বেমাৰ কিন্তু এইবোৰ ডাঙৰ বেমাৰো নহয় আমি খুৰীক মেডিকেল এখনলৈ নি ভাল কৰিব পাৰিম মামু তই ভিতৰলৈ যা ডাঙৰৰ মাজত নোসোমাবি বৰ ডাক্তৰজনী হ'বলৈ আহিছে মা মুঠতে সুশান্ত আৰু ৰুমিক এইখন ঘৰৰ পৰা উলিয়াই দিয়ক তেতিয়াহে এইখন ঘৰলৈ শান্তি আহিব বা নবৌ বা
আমি দুটাই ঘৰৰ পৰা ওলাই যাম তুমি আৰু দাদাই এই সম্পত্তিৰ অকলে ৰাজ কৰিবা তেন্তে আমি কি কৰোঁ তোৰ ঘৈণীয়েৰ কাৰণেতো আমি মৰিব নোৱাৰোঁ তই আনিছিলি তই লৈ যা চা সুশান্ত তই তোৰ সম্পত্তিৰ ভাগ তই পাবিয়েই কিন্তু সদায় এইদৰে হৈ থাকিলে আমিতো এনেদৰে থাকিব নোৱাৰোঁ কি ঠিক তাই মোক মাৰিবলৈকে প্লেন কৰিছে বা টেঙাখাটৰ এখন উন্নত মানৰ শিক্ষা অনুষ্ঠান নাম দিহিং ভেলী স্কুল 1997 চনতে প্ৰতিষ্ঠা লাভ কৰা শিক্ষা অনুষ্ঠানখনে 25 বছৰে ছাত্ৰ ছাত্ৰীৰ মাজত জ্ঞানৰ পোহৰ বিলাই আহিছে বিদ্যালয়খনে বিগত বৰ্ষসমূহত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত উন্নত প্ৰদৰ্শন আগবঢ়াই আহিছে অসমীয়া ইংৰাজী দুয়োটা মাধ্যমতে কলা আৰু বাণিজ্যিক এই দুয়োটা শাখাকে সাঙুৰি অভিজ্ঞ শিক্ষক শিক্ষয়িত্ৰীয়ে পাঠদান কৰা প্ৰতিষ্ঠানখনত বিনামূলীয়া কম্পিউটাৰ শিক্ষাৰ লগতে যোগাব্যায়াম নৃত্য কণ্ঠ হস্তশিল্প খেলা ধূলা আৰু সাংস্কৃতিক কাৰ্যকলাপত অধিক গুৰুত্ব প্ৰদান কৰি আহিছে এই বিদ্যালয়ত এই বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ নামভৰ্তি চলি আছে অতি শীঘ্ৰেই যোগাযোগ কৰক আমাৰ ঠিকনা ব্লক ৰোড দিহিং ভেলী স্কুল টেঙাখাট যোগাযোগ নম্বৰ 9101357620 9435605729 9954559174 কোৱাচোন বাৰু তুমি কিয় বা আহিলা আংকল মোৰ ডাঙৰ প্ৰব্লেম এটা হৈছে ডাঙৰ প্ৰব্লেম হৈছে কি প্ৰব্লেম কোৱাচোন আংকল প্ৰব্লেম মানে মই কথাবোৰ বৰ পাহৰি যাওঁ যাৰ কাৰণে ঘৰত বহুত প্ৰব্লেম হয় মই যিমানেই ভাল কাম নকৰো কিয় কিবা নহয় কিবা এটা প্ৰব্লেম হয় মই বুজিছো তোমাৰ প্ৰব্লেমটো ইমান ডাঙৰ প্ৰব্লেম নহয় তুমি চিন্তা কৰিব নালাগে এটা কাম কৰা মই দৰৱ দুটামান প্ৰেছক্ৰাইব কৰি দিওঁ তুমি একমাহ ৰেগুলাৰ কৰি দিবা ভাল হৈ যাব থ্যাংক ইউ এতিয়া আংকল মই আহো মোস্ট ওয়েলকাম আহিছো আংকল ওকে যোৱা বাহ কি ভিডিও বে তোকচোন মই কৈছিলো যিমান পাৰ পইচা ইনভেষ্ট কৰিবি এসপ্তাহৰ ভিতৰত বাই ডাবল হৈ যাব এসপ্তাহ বাই ডাবল হ'বতো আহা তই বৰ কিবা প্ৰশ্নবোৰ কৈ থাক মোৰ ওপৰত বিশ্বাস নাই তোৰ পইচা 15 দিনত বাই ডাবল হ'বই তই বেয়া নাপাবি তইতো জানই মোৰ টকাৰ কিমান অভাৱ হৈছে কিন্তু 15 দিনত আহা তই বৰ কিবা প্ৰশ্নবোৰ কৈ থাক কিয় মোৰ ওপৰত তোৰ বিশ্বাস নাই তই পইচা ইনভেষ্ট কৰ পইচা 15 দিনত বাই ডাবল হৈ যাব মই আছোতো মই তেতিয়াহ'লে তোক 2 দিনৰ ভিতৰতে যোগাৰ কৰিম কথাটো শুনি ভালেই লাগিছে মই এতিয়া যাওঁ ঠিক আছে তই যা পাপা মোক 1000 টকা লাগিছিল 1000 টকা মানে পাপা মই লগৰ দুজনমানৰ লগত কাম এটাত যাওঁ কোন লগৰ কি কাম নতুন কাম মই গলেহে গম পাম ময়ো বিচাৰো তই কিবা এটা কৰ কিন্তু তই এই দৰে অদৰকাৰী ল'ৰাৰ লগত মিছাকে সময় নষ্ট কৰি তই জীৱনত একো কাম কৰিব নোৱাৰ অদৰকাৰী নহয় পাপা মই যাবই লাগিব বহুত ইম্পৰ্টেণ্ট হয় আৰু পইচা নিদিয়া যদি কৈ দিয়া মই যাওঁ মোৰ দেৰি হৈছে
থেংক ইউ পাপা আৰু মনত থবি যাতে মই বেয়া এটা শুনিবলৈ নাপাওঁ সেইবোৰ চিন্তা নকৰিবা এতিয়া মই যাওঁ মোৰ দেৰি হৈছে দাদা ৰাতিপুৱাই মাতি পঠালে যে তইতো জানই ঠাণ্ডা পৰিৱেশত ঠাণ্ডা মগজুৰে মোৰ বিজনেছটো চলে পিছে তোৰ মালখিনি ছাপ্লাই কৰিলি নে নাই তোৰ জেগাত পঠালো অলপমান বাকী আছে এটা পাইতে অলপমান ভয়াব চাবি কিন্তু ফচি যাব লাগিলে জুলুঙাৰ মেকুৰী ওলাই পৰিব নাই নাই মই ইমান কেঁচা কাম নকৰো মোৰ মানুহকেইটাক কৈ থৈছো গছৰ গুটি খাবি গছৰ নাম নকবি এতিয়া কওক মোক কিয় মাতি পঠালে তইতো জানই বিনা কাৰণত মই কাকো নামাতো কালিলৈ হোটেল ডায়মণ্ডত এখন খেল বহিব আৰু তাত এটা নগাঁৱৰ পৰা পাৰ্টি আহিব আৰু আনটো পাৰ্টিত থাকিম ৰিকু আৰু মই আৰু তই নগাঁৱৰ পাৰ্টিটোৰ লগত ডিল কৰিব লাগিব পাৰিবি হ'ব বাকী কি কৰিব লাগে মই কৰিম মানে খেলত জিকি যোৱা পইচাৰ অংশ 50-50 কিবা বুজিলি তাৰ বিনিময়ত মই কি পাম 10% কিন্তু কন্টেক্ট নাম্বাৰ সেইবোৰ তই চিন্তা কৰিব নালাগে মই যোগাৰ কৰি দিম কিন্তু এটা কথা মনত ৰাখবি ইংৰাজীত এষাৰ কথা আছে কথাৰ নেভাঙিবি থুৰ আধাখিনি তোৰ আৰু আধাখিনি মোৰ মানে বুজি পাব নালাগে যা আপোনাৰ চাৰিচকীয়া বাহনখনৰ বাবে অসুবিধাৰ সন্মুখীন হৈ আহিছে নেকি আপোনাৰ বাহনখনৰ যিকোনো ধৰণৰ সাৰ্ভিসিংৰ বাবে আজিয়ে আহক টেঙাখাত শিৱ মটৰছ ওয়াৰ্কশপলৈ অত্যাধুনিক প্ৰযুক্তিৰে উন্নত মানদণ্ডৰে সকলো ধৰণৰ চাৰিচকীয়া বাহনৰ সাৰ্ভিসিং এলাইনমেন্ট ডেন্টিং এণ্ড পেইন্টিং অত্যাধুনিক প্ৰযুক্তিৰ ৱাশ্বিং এণ্ড পলিশ যিকোনো প্ৰকাৰৰ চাৰিচকীয়া বাহনৰ স্পেয়াৰ পাৰ্টছ এয়াৰ এণ্ড নাইট্ৰজেন ফিলিঙৰ লগতে এক্সিডেণ্টেল ক্লেইমছ কৰাৰো সুবিধা আছে গতিকে দেৰি নকৰিব আজিয়ে আহক শিৱ মটৰছলৈ আমাৰ ঠিকনা টেঙাখাত নিয়াৰ পুৰণা পেট্ৰল পাম্প টেঙাখাত ডিব্ৰুগড় 786103 যোগাযোগৰ নম্বৰ 7002325251 8486052518 9954418388 বৰুৱানী বৰুৱানী